নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম আছোঁ। আজি এইটো ভিডিঅ'ত আপোনালোকক জনাম যে আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো ফৰেষ্টাৰ গ্ৰেড 1 পদ আছে, সেই ফৰেষ্টাৰ গ্ৰেড 1 পদটো কেনেকুৱা হয়, ইয়াৰ দৰমহা, ডিউটি বা প্ৰমোশ্যন চিষ্টেম কেনেকুৱা হয়। আৰু বহুতে মোক পাৰ্চনেলি মেছেজ কৰি আৰু ভিডিঅ'সমূহত কমেণ্ট কৰি সুধিছিল যে আছাম পুলিচৰ ছাব ইনস্পেক্টৰ যিটো SI পদ আছে, সেই SI গতে ফৰেষ্টাৰ গ্ৰেড 1 একে নেকি। এই ভিডিঅ'ত আপোনালোকক সকলোখিনি কথা ভালদৰে বুজাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যিসকল দাদা বাইদেউ, ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱী আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টত আহিম বুলি প্ৰিপেৰেশ্যন কৰি আছে, তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব। এতিয়া আপোনালোকক প্ৰথমতে এইটো কথা জনাই দিওঁ যে আছাম পুলিচৰ যিটো ছাব ইনস্পেক্টৰ SI, ABSI হওক নাইবা UBSI, তাৰ তুলনাৰ আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো ফৰেষ্টাৰ গ্ৰেড 1 পদ হয়, সেই ফৰেষ্টাৰ গ্ৰেড 1 পদটোৰ আপোনালোকৰ বিশেষকৈ দৰমহা, তাৰপিছত আহি গ'ল আপোনালোকৰ যিটো আপোনালোকৰ ডিউটি হওক বা আপোনালোকৰ পাৱাৰটো আপোনালোকৰ প্ৰায় একেই হয়। আৰু কিন্তু আপোনালোকৰ বিশেষকৈ দৰমহা আৰু যিটো ফেচিলিটি, আপোনালোকৰ থকা হওক বা ডিউটি যোৱা মেলা যিটো ফেচিলিটি, সেইটো আপোনালোকৰ কম হয়। যেনেকৈ এজন UBSI আপোনালোকৰ ডিউটি যাওঁতে তেওঁ গাড়ী পায় বা তেওঁলোকৰ 2-3জন চিকিউৰিটি যায় বেটেলিয়ানৰ, কিন্তু ফৰেষ্টাৰ গ্ৰেড 1 যেতিয়া ডিউটি যায় তেওঁলোকৰ কোনো ধৰণৰ চিকিউৰিটি নাযায় বা ধৰি লওক যিটো কাম কৰে তেতিয়া চিকিউৰিটি নাথাকে। গতিকে দৰমহাটো আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1 আপোনালোকৰ যিটো গেট পে, সেই গেট পেটো SIতকৈ কম হয়। গতিকে আপোনালোকৰ আছাম পুলিচৰ যিটো SI, সেই SI তুলনাত ফৰেষ্টাৰ গ্ৰেড 1 পদটো অলপ কম আছে। গতিকে আপোনালোকৰ যিসকলে হয়তো ভাবি আছিল যে আছাম পুলিচৰ SIত গ'লে যিখিনি সুবিধা পাম বা যিসকল পাৱাৰ পাম, সেইটো ফৰেষ্টাৰ গ্ৰেড 1ত আহিলে নাপায়। গতিকে আপুনি যদি ভাবিছে যে SI ৰেংকৰ এটা পদত যাম, তেতিয়াহ'লে আপুনি ফৰেষ্টাৰ গ্ৰেড 1 আহিলে এই আটাইখিনি সা সুবিধা নাপাব। এতিয়া আহি গ'ল ফৰেষ্টাৰ গ্ৰেড 1 যিটো পদ আছে, সেই পদটোৰ আপোনালোকৰ যিটো দৰমহা, সেই দৰমহাটো কিমান হয়। এতিয়া যিসকলে 2023 চনত আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টত সোমাইছিল ফৰেষ্টাৰ গ্ৰেড 1 পদটোত, তেওঁলোকে আজিৰ ডেটত 32,000 প্লাছ তেওঁলোকে দৰমহা পাই আছে। মানে ইমান আপোনালোকৰ SI সমান দৰমহা নহয়, যিহেতু গেট পেটো কম। তাৰ গ্ৰেড 1ৰ যিটো গেট পে, সেইটো হৈছে 6,400। ফৰেষ্টাৰ গ্ৰেড 1ৰ যিটো গেট পে, সেই গেট পেটো কম, কিন্তু SI যিটো গেট পে, সেই গেট পেটো বহুত বেছি। SI যিটো গেট পে, সেইটো গ্ৰেজুৱেট লেভেলৰ এটা গেট পে হয়, কিন্তু ফৰেষ্টাৰ গ্ৰেড 1 পদটো কোৱালিফিকেশ্যনটোহে গ্ৰেজুৱেট লাগে, কিন্তু যিটো গেট পে, সেই গেট পেটো ফৰেষ্টাৰ গ্ৰেড 1ৰ কম হয়, সেইবাবে দৰমহাটো তেওঁলোকৰ কম। তাৰপিছত আপোনালোকৰ ফৰেষ্টাৰ যিটো গ্ৰেড 1 পদ আছে, তেওঁলোকে ডিউটি যাওঁতে আপোনালোকৰ সকলো জেগাতে তেওঁলোকে গাড়ীৰ সুবিধা নাপায়। মানে কিছুমান জেগাত গাড়ী পায়, কিন্তু কিছুমান জেগাত গাড়ী নাপায়। আৰু বেছি সংখ্যক জেগাতে ফৰেষ্টাৰ গ্ৰেড 1 যেতিয়া ডিউটি যায়, তেওঁলোকে গাড়ীৰ সুবিধাটো খুবেই কম পায়। আৰু আপোনালোকৰ এনেকুৱা হয় যে ফৰেষ্টাৰ গ্ৰেড 1 যেতিয়া ডিউটি যাব, তাত তেওঁলোকৰ কোনো ধৰণৰ চিকিউৰিটি নাথাকে। যেনেকৈ UBSI এজন ডিউটি গ'ল, তেতিয়া তেওঁলোকৰ লগত যেনেকৈ থাকে, কিন্তু ফৰেষ্টাৰ গ্ৰেড 1ৰ লগত নাথাকে। তাৰপিছত এতিয়া আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1ৰ ডিউটিসমূহ কেনেকুৱা হয়। ফৰেষ্টাৰ গ্ৰেড 1ৰ যিটো ডিউটি, সেই ডিউটি আপোনালোকৰ জেগা অনুসৰি বেলেগ হয়। যদিহে আপুনি ৱাইল্ড লাইফত থাকে, তেতিয়া আপুনি তাত আপুনি যিসমূহ জীৱ জন্তু আছে সেইসমূহ আপুনি ভালদৰে চোৱা চিতা কৰিব লাগিব, বা যিসমূহ কেমেৰা ফিটিং থাকে সেই কেমেৰাসমূহ আপুনি কণ্ট্ৰল কৰিব লাগিব, বা আপুনি যিসমূহ মনিটৰ লগায় সেই মনিটৰসমূহ কণ্ট্ৰল কৰিব লাগিব। মানে যিসমূহ ভাল ভাল কাম সেইসমূহ কৰিব লাগে। যদি আপুনি বাহিৰত থাকে, তেতিয়া আপুনি ধৰি লওক কোনোবা এটা বিট অফিচত যদি থাকে, তেতিয়া আপুনি বিট অফিচাৰ হিচাপে থাকিব পাব, বা আপুনি এটেচমেণ্ট বিট অফিচাৰ হিচাপে থাকিব, বা ৰেঞ্জত থাকিলে এটেচমেণ্ট হিচাপে থাকিব, তেনেকুৱা হয়। আৰু কেতিয়াবা এজন ফৰেষ্টাৰ গ্ৰেড 1 এটা ৰেঞ্জৰ দায়িত্বত থাকিব পাৰে। মানে এটা ফৰেষ্টাৰ গ্ৰেড 1 পদে এটা ৰেঞ্জ চলাব পৰা তেওঁ পাৱাৰ থাকে। যদিহে আপোনাৰ ৰেঞ্জ অফিচাৰ নাথাকে, তেতিয়া কেতিয়াবা ফৰেষ্টাৰ গ্ৰেড 1জনৰ ৰেঞ্জ অফিচাৰ হিচাপে থাকিব পাৰে। গতিকে ফৰেষ্টাৰ গ্ৰেড 1ৰ যিটো পাৱাৰ, সেই পাৱাৰটো ভালেই হয়। আৰু তেওঁলোক চিজাইং অফিচাৰ, মানে তেওঁলোকে যিকোনো এটা কেছ নিজে কণ্ট্ৰল কৰিব পাৰে। ধৰি লওক ক'ৰবাত বালি গাড়ী এখন আছে বা কোনোবা গছজোপা আছে, সেই গছজোপাত তেওঁলোকে নিজে চিজ কৰিব পাৰে। মানে তেওঁ এটা পাৱাৰ আছে। এতিয়া আহি গ'ল আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1 থাকিবলৈ তেনেকুৱা সুবিধা হয়। ফৰেষ্টাৰ গ্ৰেড 1 আপোনালোকৰ কিছুমান জেগাত কোৱাৰ্টাৰ পায়, কিন্তু কিছুমান জেগাত আপোনালোকৰ বেছি ডাঙৰ কোৱাৰ্টাৰ নাপায়। মানে সৰু সৰু কোৱাৰ্টাৰ থাকিব লগা হয়, আপোনালোকৰ ইমান ডাঙৰ আপোনালোকে কোৱাৰ্টাৰ নাপায়। কিন্তু কিছুমান জেগাত পায়, সকলো জেগাতে নহয়, কিছুমান জেগাত পায়, কিছুমান জেগাত নাপায়। গতিকে আপোনালোকৰ যিসকলে ফৰেষ্টাৰ গ্ৰেড 1 আহিম বুলি ভাবি আছে, তেওঁলোকে ইমান বেছি চিন্তা কৰিব নালাগে। ফৰেষ্টাৰ গ্ৰেড 1 এটা ভাল ৰেংক পৰা পদ হয়। আৰু আহি গ'ল ইউনিফৰ্মৰ ক্ষেত্ৰত। ফৰেষ্টাৰ গ্ৰেড 1ৰ দুটা ষ্টাৰ থাকে। বহুতো এইটো কনফিউজ যে ফৰেষ্টাৰ গ্ৰেড 1 এটা থাকে নে দুটা থাকে। ফৰেষ্টাৰ গ্ৰেড 1ৰ দুটা ষ্টাৰ থাকে, কিন্তু আপোনালোকৰ যিটো ফৰেষ্টাৰ 2,
মানে আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো ফৰেষ্টাৰ গ্ৰেড 2 বুলি পৰে সেই গ্ৰেড 2ৰো আপোনালোকৰ 2টা ষ্টাৰ আৰু ফৰেষ্টাৰ গ্ৰেড 1ৰো 2টা ষ্টাৰ, গতিকে দুটা ষ্টাৰ থাকে। গতিকে আপোনালোকৰ আৰু যদি কাৰোবাৰ কিবা ফৰেষ্টাৰ গ্ৰেড 1ৰ বিষয়ে জানিবলৈ আছে তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰিব, আপোনালোকক ভালদৰে জনাই দিম।